নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আমাৰ মাজত মেজমেলত আজি উপস্থিত অসমৰ পৌৰ প্ৰশাসন বিভাগৰ মন্ত্ৰী আৰু কেইবাটাও বিভাগ আছে কিন্তু পৌৰ প্ৰশাসন তেখেতৰ মূল বিভাগ অশোক সিংহল ডাঙৰীয়া আপোনাক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু আমাৰ ষ্টুডিঅ'লৈ আদৰণি জনাইছো মই বহুত কথা পাতিব লগা আছে পৌৰ প্ৰশাসনৰ কিন্তু তাৰ আগতে মই কেতবোৰ কথা আপোনাক সুধিবই লাগিব কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণ এই গোটেই ঘটনাচক্ৰৰ লগত আপুনি প্ৰত্যক্ষভাৱে জড়িত এইটো কথা মই ভালকে জানো যে যিখিনি সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰোড মেপ চৰকাৰ আৰু বিজেপি দলে প্ৰস্তুত কৰিছে সেইখিনিত আপুনি প্ৰত্যক্ষভাৱে জড়িত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কমেও 20 বছৰৰ কাৰণে খিলঞ্জীয়া মানুহ ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব এটা তেখেতে যে খিলঞ্জীয়া মানুহ ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব বুলি কৈছে আপুনিও আছিলে হেখন প্ৰেছ মিটত 1 তাৰিখৰ দিনাখন এই মাৰৱাৰী মানুহবোৰক খিলঞ্জীয়া বুলি ধৰিছে নে নাই আপোনালোকে মুখ্যমন্ত্ৰী কৰিব লাগিব আপুনিতো গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত আপুনি এবাৰ সোধা নাই নেকি যে আমাৰ নিজৰ জাতি ভাইসকলক ধৰিছে নাই খিলঞ্জীয়াৰ সংজ্ঞাৰ ভিতৰত ব্ৰডলি যদি আপুনি চাব খোজে হয় মোক খিলঞ্জীয়াৰ পৰিভাষা দিব খোজা নাই হয় কিন্তু মোৰ চিন্তাধাৰাটো হ'ল অসমী আইক ভাল পোৱা এই মাটি আৰু সংস্কৃতিৰ লগত জড়িত অসম আৰু ভাৰতৰ ঐতিহ্যৰ লগত জড়িত যিটো পৰম্পৰা আমাৰ আছে কালচাৰেল হেৰিটেজ যিটো আছে তাৰ লগত জড়িত মানুহখিনিও মানে খিলঞ্জীয়া এইটো এটা বৰ ভাল কথা কৈছে যে অসমী আইক ভাল পোৱা অসমৰ প্ৰতি দায়বদ্ধ আৰু ভাৰতীয় সংস্কৃতিৰ লগত অসমৰ সংস্কৃতিৰ লগত নিজকে জড়িত কৰা এই মানুহখিনিয়ে খিলঞ্জীয়া যদি সেইটো হয় তেতিয়াহ'লে পৰম্পৰাগতভাৱে আমাৰ যিসকল অভিবাসী মুছলমান আছে তেওঁলোকো খিলঞ্জীয়া হ'ব লাগে মানে আপোনালোকে কোনটো কথা ক'ত টানি আনে ধৰাটো টান হৈ যায় এইটো আমাৰ কামেই নহয় মানে ইমান মৰম স্নেহ এই সকলৰ লগত কেলে আপোনালোকৰ মৰম স্নেহ নহয় এই যে আপুনি যিটো ডিফাইন কৰিলে যে তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰিছে গতিকে তেওঁলোকে অসমীয়া ভাষাৰ প্ৰতি দায়বদ্ধতা আছে গতিকে সেইটো হিচাপতটো খিলঞ্জীয়া হ'বগে লাগে আপোনাৰ যিটো সংজ্ঞা অসমীয়া ভাষা গ্ৰহণ কৰিছে ঠিকে কিন্তু মাদ্ৰাসাত এই যে মাজত যে ইয়ে ওলালে কি বুলি কয় বি2 কিবা বাংলাদেশৰ এটা ইয়ে যে নামটো মই পাহৰিলোঁ এই গোৱালপাৰাত যে ওলালে ধুবুৰীত যে ওলালে তে অসমীয়া আইক প্ৰেম কৰাটোকে ক'ত বুজাব এইটো অসমৰ সংস্কৃতিক প্ৰেম কৰাটো ক'ত বুজাব এইটো তেখেতসকল কেনেকৈ খিলঞ্জীয়া হ'ব আচ্ছা তো অভিবাসী মুছলমানসকল খিলঞ্জীয়া নহয় আপুনি মানে এটা একবাৰ প্ৰশ্ন কৰে তেওঁলোকৰ কি হ'ব আকৌ মানে আপুনিহে মানে উত্তৰটো দিয়ে মোৰটো কাম হ'ল আপোনাৰ পৰা উত্তৰটো মই দিলোৱে যে তেখেতসকলক আপুনি কেনেকৈ মানে সংজ্ঞাত আনিব মই কৰাই নাই মই কৈছোঁ যে আপোনাৰ সংজ্ঞা মতে তেখেতসকলো হ'বগৈ লাগে মোৰ মতেতো হ'ব নালাগে আপুনিহে সোমাব খুজি আছে আচ্ছা অভিবাসী মুছলমানসকল খিলঞ্জীয়া নহয় মই মানি ল'লোঁ কথাটো আপোনাৰ যিটো মত আপোনাৰ যিটো সংজ্ঞা সেই হিচাপত নপৰে এতিয়া ৰাজ্যৰ প্ৰশাসন চলাইছে আপোনালোকে 35% মানুহ মুছলমান আৰু 35% মানুহক প্ৰশাসনৰ কোনো কামতেই তেখেতসকল আঁতৰাই ৰখা হৈছে এজন মন্ত্ৰী নাই বিধায়ক নাই একো নাই এইটো কেনেধৰণৰ কথা হ'ব পাৰে পলিটিকেল পাৰ্টিচিপেশ্যন অসমৰ যিমান উন্নয়নকামী স্কিম আছে হিতাধিকাৰী স্কিম আছে অৰুণোদয়ে হওক কেন্দ্ৰ চৰকাৰৰ যি আঁচনিয়ে নহওক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰে হওক ৰাচন কাৰ্ডত চাউল পোৱাই হওক অটল অমৃতত মানে চিকিৎসা পোৱাই হওক ছাত্ৰ ছাত্ৰীয়ে ছাত্ৰবৃত্তি পোৱাই হওক প্ৰত্যেকটোতে আপুনি ডাটা যদি লাগে ডাটাটো RTI কৰি ওলাই লওক আৰু যদি লাগে ময়ো দি দিব পাৰোঁ বেলেগ বিভাগৰ পৰাও খুজি দি দিব পাৰোঁ তেখেতসকল 35% আছে যদিও তেখেতসকলে 35%ৰ বেছিহে আঁচনি পাই আছে এই দাবী আকাৰে মই কৈ দিব পাৰোঁ সেইটো পূৰ্বৰে পৰাই পাই আছে আগৰ পৰাই পাই আছে আপুনিহে কৈছে যে চৰকাৰে বেলেগ কৰি ৰাখিছে চৰকাৰে কোনো ধৰণৰ পলিটিকেল পাৰ্টিচিপেশ্যনত তেওঁলোকক কিয় অংশগ্ৰহণ কৰিবলৈ আমাৰ তাততো জিকিয়ে অহা নাই এজনে কেনেকৈ পলিটিকেল পাৰ্টিচিপেশ্যন কৰিব এতিয়াতো আমি AUDF আৰু কংগ্ৰেছৰ পৰাহে মানে বিধায়ক লৈ পাতিব লাগিব মন্ত্ৰী আমাৰ তাতো এজনো মানে বিধায়ক জিকি অহা নাই যোৱাবাৰ আপোনালোকে কেইজনক দিছিলে টিকেট
যোৱাবাৰ কেইবাজনক দিয়া হৈছিলে, এজনতো জিকি নাহিলে। যেতিয়া জিকি আহিব তেতিয়া বিবেচনা কৰা যাব। এতিয়া যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ হৈছে, তেতিয়া বিজেপিৰ ভিতৰ চৰাত খুব চৰ্চা চলিছে যে এইবাৰ 10টা 15টা চিট ওলাই যাব। মই নাজানো আৰু কিমানটা মানে মই জানিছোঁ, মই মানে ওলাই যাব মানে কোনফালে ওলাই যাব, ইফালে ওলাই যাব নে আমাৰ ফালে ওলাই যাব? এতিয়া 10টা 15টা চিট হিন্দুৰ চিট ওলাব এইবাৰ। হাইলাকান্দিত কেতিয়াও হিন্দুৰ চিট নাছিল, এইবাৰ হাইলাকান্দিটো হেনো কোনোমতে এটা চিট ওলাবগৈ হিন্দুৰ কাৰণে। এতিয়া আপোনাৰ মতে হিন্দু আৰু খিলঞ্জীয়া এইটো অৰ্থ একে নেকি? কম বেছি পৰিমাণেতো এইটো লাইনতে চিন্তা কৰিব লাগিব। যেতিয়া দেশ বিভাজন হৈছিল ধৰ্মৰ নামতে বিভাজন হৈছিলে। দেশ ধৰ্মৰ নামত বিভাজন হোৱা নাছিলে জানো? আমাৰ দেশ, আপোনালোকৰ আমাৰ ইতিহাসত দেশ কেনেকৈ বিভাজন হৈছিলে সেইটো আমাৰ ইয়াৰে জনজাতি বড়ো, মিচিং, কাৰ্বিসকলে একো গম নাপায় কিহৰ ভিত্তিত বিভাজন হৈছিলে। আপুনিতো গম, এতিয়া কথাটো হ'ল আপুনিতো গম পায় দেশ বিভাজন হ'ল ধৰ্মৰ ভিত্তিত। ধৰ্মৰ ভিত্তিত পাকিস্তান হ'ল, ধৰ্মৰ ভিত্তিত ভাৰত নহ'ল। দেশ বিভাজন, মই কৈছোঁ দেশ বিভাজন যিটো হ'ল, ভাৰত বিভাজন যিটো হ'ল ধৰ্মৰ ভিত্তিত হ'ল। আকৌ কৈছোঁ যে পাকিস্তান ধৰ্মৰ ভিত্তিত এখন ৰাষ্ট্ৰ হ'ল, এখন ধৰ্মীয় ৰাষ্ট্ৰ হ'ল, আমাৰখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ভাৰত যেতিয়া বিভাজন হ'ল, বিভাজনৰ মূল কাৰণটো কি আছিল? মূল কাৰণটো আছিল ধৰ্ম। যে জিন্নাই পাকিস্তান বিচাৰিছিল, কি ভিত্তিত তেওঁ পালে। ভাৰতৰ বিভাজনটো ধৰ্মৰ ভিত্তিতে হ'ল না। এই বাস্তৱিকতাকটো আমি মানে অস্বীকাৰ কৰিতো লাভ নাই। আৰু এতিয়াও মই কৈছোঁ যে তেনেকুৱা কোনো কথা নাই যিটো কথা আপুনি কৈ আছে, কিন্তু চবে নিজৰ নিজৰ প্ৰটেকশ্যন বিচাৰে। চবে নিজৰ নিজৰ প্ৰটেকশ্যন বিচাৰে, নিজৰ ধৰ্ম বাচি থকাটো বিচাৰে, নিজৰ সংস্কৃতি বাচি থকাটো বিচাৰে, নিজৰ ভাষা বাচি থকাটো বিচাৰে। আৰু এই বিচৰাটো কোনো অপৰাধ নহয়, সম্পূৰ্ণ সঁচা, মানি লওঁ। হয়, আৰু এই চেষ্টাই আমি কৰিম। মই আকৌ সুধিছোঁ যে যেতিয়া আপোনাৰ ধৰ্ম সংস্কৃতি যেতিয়া ৰক্ষাৰ কাৰণে খিলঞ্জীয়া মানুহৰ সংগ্ৰামখন আপুনি আগুৱাই নিব বা খিলঞ্জীয়া মানুহক আগত ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া হিন্দু মানেই খিলঞ্জীয়া বুজাব নেকি আপুনি? এইটো মই আপোনাৰ ওপৰত এৰি দিছোঁ যে আপুনি হিন্দু বুলি ক'লে খিলঞ্জীয়া বুজাব নে কি বুলি ক'লে খিলঞ্জীয়া বুজাব। মোৰ যিটো ব্ৰড বৰ্ডাৰ আউটলাইন আছিলে সেইটো মই স্পষ্টতাৰে আপোনাক বুজালোঁ। আপোনাৰ দলৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ কেবিনেট মন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, আপোনাৰ দৰে ময়ো তেখেতক সুধিছিলোঁ এটা প্ৰশ্ন, আপুনি এবাৰ চাই লওকচোন ৰঞ্জিত দাসে কি ক'লে কথাটো। CPI দলৰ নেতা প্ৰয়াত প্ৰমোদ গগৈ ডাঙৰীয়াই তেওঁ এটা দলিল প্ৰস্তুত কৰিছিল আজিৰ পৰা 20 বছৰ আগত, 20-25 বছৰ হৈ গৈছে। এই দলিলটোত তেওঁৰ পাৰ্টিৰ তৰফৰ পৰা এইটো মুকলিকৈ ৰাজহুৱা কৰা হৈছিল। এই দলিলখনত কোৱা হৈছিল যে অসমক যদি জনজাতি ৰাজ্য ঘোষণা কৰা হয় তেনেহ'লে খিলঞ্জীয়া মানুহৰ সমস্যাবোৰ নোহোৱা হ'ব, খিলঞ্জীয়া মানুহ সুৰক্ষিত হ'ব। আপুনি এই ধাৰণাটোক সমৰ্থন কৰেনে? মই CPIৰ সেই দলিলখন এতিয়াও আছে। মই সেই তাকেই আপোনাৰ আগত অলপ আগতে যে ক'লোঁ যে 6টা জনগোষ্ঠী যদি জনজাতিকৰণ যদি কৰা হয় আৰু তেতিয়াহ'লে এইটো অট'মেটিকলি ট্ৰাইবেল ষ্টেট হ'ব। আৰু মই ভাবোঁ যে ট্ৰাইবেল ষ্টেট যদি হয় তেতিয়াহ'লে অসমীয়া জাতি আগন্তুক দিনত যি জনগোষ্ঠী নহওক কিয় তেওঁলোকে সুৰক্ষিত হ'ব। অশোক সিংঘল ডাঙৰীয়া, তেখেতে কৈছে যে যদি অসমখন জনজাতি ৰাজ্য ঘোষণা কৰা হয় তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ সকলো ধৰণৰ সুৰক্ষা খিলঞ্জীয়া মানুহে পাব। আপোনাৰ মতে কি? 35% মানুহ যিটো আপুনি বাৰম্বাৰ কৈ আছে, যুদ্ধটো মানে মই মানে আই এম নট টকিং অফ দি ৱাৰ, মানে ভোটৰ যুদ্ধটো যিটো হ'ব আপোনাৰ সংখ্যাৰ ভিত্তিত হয়। হয়, আজি ভোটৰ মানে এইটো ক'ৰবাত শিডিউল কাষ্ট চিট আছে, শিডিউল কাষ্ট চিট এটা আছে, তাত শিডিউল কাষ্ট মানুহে জিকি আহিছে, কিন্তু কাৰ ভোটত জিকি আহিছে? নন শিডিউল কাষ্টৰ ভোটত জিকি নহয়। ৰহাত যে জিকি আহিলে কাৰ ভোটত জিকি আহিলে? নন শিডিউল কাষ্টৰ ভোটত জিকি আহিছে। নন শিডিউল কাষ্টৰ ভোটত জিকি অহা নাই, UDFৰ চিম্বলত জিকি আহিছে। UDFৰ চিম্বলত জিকি আহিছে। ভৱানীপুৰত যিটো জিকিছিলে 21ত জিকিছিল মানে খিলঞ্জীয়া অসমীয়া মানুহে, কিন্তু ভোটটো কাৰ আছিলে? চিম্বলটো কাৰ আছিলে? UDFৰ। তেওঁ পিছত বিজেপিত যোগদান কৰিলে। পিছত কি কৰিলে পিছৰ কথাটো পিছত। প্ৰথম যিটো জিকি আহিলে
AUDFৰ চিম্বলত তেখেত জিকি আহিলে কাৰ ভোট লৈ জিকি আহিলে চ' পলিটিকেলি সুৰক্ষিত হ'ব নোৱাৰে পলিটিকেলি সুৰক্ষিত হ'ব হ'লে এই সংখ্যাৰ ভিত্তিতে আপুনি জয় হ'ব লাগিব জনজাতিকৰণ কৰি দিলে ৰাজ্য সুৰক্ষিত হ'ব পলিটিকেলি সুৰক্ষিত হ'ব নোৱাৰে কেনেকৈ আজি নাগালেণ্ড মেঘালয় পলিটিকেলি সুৰক্ষিত মেঘালয়ত 35% মানে ইয়ে নাই নহয় মেঘালয়ত 35%ৰ হিচাপটো মই নকওঁ কিন্তু কথাটো হ'ল যে আপুনি 35% থাকিলেও প্ৰতিনিধিত্ব নাপাব যদিহে এইখন জনজাতি ৰাজ্য হয় প্ৰতিনিধিত্বটো পোৱাৰ কথা বাবা মই এইটোৱে আপোনাক বুজাই আছোঁ যে আমাৰ মনত এটা কিবা বেলেগ খেল খেলি থাকে মানে সোমাই থাকে 35%হে প্ৰতিনিধিত্ব নাপাব জনজাতি মানুহে প্ৰতিনিধিত্ব কৰিব কিন্তু যিজন জনজাতীয় মানুহে অজনজাতীয় মানুহৰ ভোট লৈ জিকি আহিব আপোনাৰ সংজ্ঞাত এইটোতো অজনজাতিৰ হিতৰ কথা চিন্তা কৰিব লাগিব BTADটো একেটাই হৈ আছে BTADটো বড়ো ৰিপ্ৰেজেণ্টেশ্যন পায় কিন্তু সৰহভাগে অজনজাতিৰ ভোটতে জিকে তাততো মানে কৰি আছে না সবৰ কাৰণে কৰি আছে আৰু BTAD এটা স্মল মিনিস্কুল মানে এটা কাউন্সিল তাৰ তুলনা আপুনি ষ্টেটৰ লগত কৰিব নোৱাৰে BTADৰ অধিকাৰ সীমাটো বহুত মানে কাউন্সিলৰ অধিকাৰ সীমা আৰু ষ্টেটৰ অধিকাৰ সীমাত বহুত ফৰক আছে না আৰ্টিকল 371A নাগালেণ্ডত যি প্ৰযোজ্য হৈ আছে সেই একেধৰণৰ সুৰক্ষাই আমি যদি পাওঁ আপুনি মোক কৈ আছে মেঘালয়ত ফুলবাৰীত কোন জিকে কাৰ ভোটত জিকে ফুলবাৰী আগৰ পৰা এইটো ইমিগ্ৰেণ্টৰ জেগা কেপ্টেইন মানিক ৰয় তেতিয়া আছিল বহুত পুৰণা এইটোৱে মই ক'লোঁ যে ইমিগ্ৰেণ্টৰ জাগা ইমিগ্ৰেণ্টৰ ভোট কিন্তু জিকেটো ট্ৰাইবেল সিটো ইমিগ্ৰেণ্টৰ স্বাৰ্থতে কথা চিন্তা কৰিব লাগিব ইমিগ্ৰেণ্টৰ স্বাৰ্থতে সি কাম কৰিব লাগিব নহ'লে অহাবাৰী ইলেকশ্যন জিকিব নোৱাৰে এতিয়া আগিয়াৰ কাষত মেঘালয় এটা সমষ্টি আছে নামটো মই পাহৰি আছোঁ তাতেও একে কথা আছে প্ৰতিনিধি জনজাতি থাকে কিন্তু ভোটটো ইমিগ্ৰেণ্টত থাকে এতিয়া মই আচল পইণ্টলৈ আপুনি আহিছে এতিয়া আপুনি এইখিনি কথা যে ক'লে তাৰ ভিত্তিত আপুনি সমষ্টি পুনৰ নিৰ্ধাৰণটো কেনেকৈ কৰিব আপোনাৰ ক্ৰাইটেৰিয়া পেৰামিটাৰ্ছবিলাক ক্ৰাইটেৰিয়া মোৰ কোনো ক্ৰাইটেৰিয়া নাই বিজেপিৰ কোনো ক্ৰাইটেৰিয়া নাই চৰকাৰৰ কোনো ক্ৰাইটেৰিয়া নাই কি পেৰামিটাৰ্ছ কৰিব ক্ৰাইটেৰিয়া গাইডলাইনছ হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ আৰু তেখেতসকলে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব মই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব নোৱাৰোঁ বা চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কোনো ধৰণৰ সমষ্টি নিৰ্ধাৰণৰ পূৰ্ব অভিজ্ঞতা নাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই প্ৰথমবাৰৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব এতিয়া আৰু আপোনালোকে ভালকৈ জানে কেনেকৈ হ'ব সেইকাৰণে জিলাবোৰ আগতীয়াকৈ ভাঙি লৈছে ক'ত ভাঙি লৈছোঁ জিলাটো 4খন জিলা ভংগ কৰি দিলে বিশ্বনাথ হোজাই বজালি এইবিলাকতো মাৰ্জ কৰি দিলে পুনৰ আগৰ জেগালৈ গুচি ভালে হ'ল মাৰ্জ কৰি দিয়াটো কি বেয়া হ'ল ভাল বেয়াটো মই ক'ব নাযাওঁ কিন্তু কথাটো হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাধাবোৰ আপোনালোকে আঁতৰাই লৈছে মই সুধিব খুজিছোঁ যে কি আঁতৰাব নালাগে নেকি মই কোৱা নাই আঁতৰাব লাগে নালাগে মই সুধিব খুজিছোঁ যে পেৰামিটাৰটো কি আপোনাৰ পেৰামিটাৰটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মানে ঠিক কৰি দিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কিবা জাননী দিছে নেকি যে জিলাবোৰ ভাঙি লওক আপুনি তেতিয়া আমাৰ সুবিধা হ'ব তেতিয়া এইটোতো তেখেতসকলৰ কাম নাই নহয় তেতিয়াহ'লে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৈছে যে 31 তাৰিখ ডিচেম্বৰ আৰু মহকুমা জিলা বনাব নোৱাৰিবা 31 ডিচেম্বৰ 2022 ৰাতি 12টা বজাৰ পিছত এডমিনিষ্ট্ৰেটিভ ছেটআপত মানে এডমিনিষ্ট্ৰেটিভ এৰিয়াত এডমিনিষ্ট্ৰেটিভ জিঅ'গ্ৰাফিত কোনো পৰিৱৰ্তন কৰিব নোৱাৰে সেইকাৰণে আগতে পৰিৱৰ্তন কৰি দিলে 31 তাৰিখৰ পৰিৱৰ্তন ভালে হ'ল নাই সেইটো বুজিলোঁ আপুনি সেইটো কোৱালিফাই কৰিছে আপুনি হয়তো জাষ্টিফাই কৰিব আপুনি মই সুধিব খুজিছোঁ যে এইখিনি কৰাৰ জৰিয়তে আপুনি সমষ্টিবোৰ কি ধৰণে নিৰ্ধাৰণ কৰিব খুজিছে পেৰামিটাৰটো কি নাই সমষ্টি পুনৰ নিৰ্ধাৰণ মোৰ পেৰামিটাৰ নাই মোৰ কোনো ক্ৰাইটেৰিয়া নাই যিটো ক্ৰাইটেৰিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিব এই ক্ৰাইটেৰিয়া মতে মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি ড্ৰাফ্ট এটা অসমৰ ৰাইজক আগবঢ়াই দিব তাৰ ওপৰত ক্লেইমছ এণ্ড অবজেকশ্যন হ'ব হিয়াৰিং হ'ব আৰু তাৰপিছত ক্লেইমছ এণ্ড অবজেকশ্যন দিয়াৰ পিছত ইলেকশ্যন কমিশ্যনে এইটো ফাইনেল কৰি দিব প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পূৰ্বে এটা কথা জনাই থওঁ যে কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে যি জনজাতিক ৰাজ্য কৰাৰ কথাটো মন্তব্য কৰিছিল সেইটো অশোক সিংহালে গ্ৰহণ কৰা নাই তেওঁ কৈছে যে কেৱল জনজাতি ৰাজ্য ঘোষণা কৰিলেই খিলঞ্জীয়াৰ সকলো সমস্যা সমাধান নহয় ইয়াৰ কাৰণে আমি বেলেগ পথ লোৱাৰ প্ৰয়োজন আছে
বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেললৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত পৌৰ প্ৰশাসন বিভাগৰ মন্ত্ৰী অশোক সিংঘল। প্ৰিয় দৰ্শক, অশোক সিংঘল কেৱল পৌৰ প্ৰশাসন বিভাগৰ মন্ত্ৰীয়ে নহয়, চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ কাম তেখেতৰ হাতত সমৰ্পিত হৈ আছে। তাৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণো এটা। আৰু যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ এই মুহূৰ্তত এটা অতি স্পৰ্শকাতৰ গুৰুত্বপূৰ্ণ বিষয়, গতিকে মই ক্ষণিক সময়ৰ বাবে আকৌ ব্যস্ত হ'ম সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ত। মই সুধিছিলোঁ যে আপোনালোকে নিজে ইলেকশ্যন কমিশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰে, কিন্তু নিৰ্বাচন আয়োগে সমষ্টি নিৰ্ধাৰণ কৰিব, তাৰ বাবে যিটো পৃষ্ঠভূমি তৈয়াৰ কৰিব লাগে সেই পৃষ্ঠভূমি আপোনালোকে ইতিমধ্যে তৈয়াৰ কৰাত হৈ গৈছে। 31 ডিচেম্বৰ 2022 মাজৰাতিৰ পূৰ্বেই সেই পৃষ্ঠভূমি তৈয়াৰ কৰা হৈ গৈছে। এতিয়া মোক কওক যে আপোনালোকেও ক্লেইমছ এণ্ড অবজেকশ্যন দিব পাৰিব, আপোনালোকেও মেমৰেণ্ডাম দিব পাৰিব ইলেকশ্যন কমিশ্যনত, আনে যেনেকৈ দিব, আপোনালোকে কেনেধৰণে বিচাৰিব? চাওক, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিটো গাইডলাইন্স দিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে, তাৰ কাৰণে বেছ ইয়াৰটো 2001 চেঞ্চাছ পপুলেশ্যনক ধৰিছে। এটা জিলাৰ পপুলেশ্যন কিমান আছে 2001, তাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব। স্পষ্ট। 2001 চনত অসমৰ জনসংখ্যা মোৰ যিটো মনত পৰি আছে 2,66,00,000 আছিলে। 126 যেতিয়া আমি হৰণ কৰোঁ, এটা সমষ্টিত 2,11,545টা ভোটৰ থাকিব লাগে। এই ভোটৰ নহয়, জনসংখ্যা থাকিব লাগে। এটা জিলাত আপুনি দেখিব যে 5টা সমষ্টি যদি বনাব লাগে, 2,11,000 বুলি ক'লে 10,55,000 ভোট থাকিব লাগিব। কিন্তু এই জিলাত যদি 10,55,000ৰ বেছি ভোট আছে, ধৰক 1,00,000 ভোট বেছি আছে, তেতিয়াও তাত 5টাই সমষ্টি হ'ব। সেইখিনি ভোট নষ্ট হ'ব, তাৰমানে সমষ্টিলৈ নাযায়গৈ আৰু সমষ্টিত ভাগ হৈ থাকিব। এক্সট্ৰা ভোট 2,11,000 মানে আৰু এটা চিট যদি এই জিলাত যাব লাগে, তেতিয়া আৰু মানে 10,55,000ৰ পিছত 12,66,000 ভোট এই জিলাত থাকিলে 6টা চিট হয়। কিন্তু 10,55,000ৰ পিছত যদি 12,66,000 গৈ নাপায়, যদি 12 লাখতে শেষ হৈ যায় বা 12.5 লাখত যদি শেষ হৈ যায়, তেতিয়া 5টা সমষ্টি পাব। ৰাইট। তেতিয়া এই 5টা সমষ্টিৰ জনসংখ্যাটো মুঠকে 2.5 লাখ যদি আছে, 2.5 লাখকে 12,50,000 যদি আছে, 2.5 লাখকে এটা সমষ্টিত মানে জনসংখ্যাটো থাকিব লাগিব। বুজি পালে নে? ৰাইট, বুজি পাইছোঁ। কোনটো জিলাৰ ভাগত কিমান চিট পৰে এইটো চাইহে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব। ৰাইট। এতিয়া মাজুলীততো মোৰ মতেৰে জনসংখ্যা আপোনাৰ 1 লাখৰো তলত হ'ব, কিন্তু তাততো এটা চিট বনিব লাগিব, কিয় এটা জিলা হৈ গ'ল। এটা জিলা হোৱাৰ কাৰণে তাততো আপুনি মানে 2টা জিলাত, বেলেগ জিলাততো যাব নোৱাৰে, বেলেগ জিলা আনিও দিব নোৱাৰে। তো তাত মানে 1 লাখৰ তলত হ'লেও এটা চিট হ'ব। ডিমা হাছাওত 1 লাখৰ তলত হ'লেও এটা চিট হ'ব। কিন্তু সাউথ সালমাৰাততো ভোট বেছি হ'ব, এই জনসংখ্যা বেছি হ'ব 2001, তাতেও এটা চিট হ'ব। গতিকে আপুনি এইখিনি তাৰমানে এই কাৰণে জিলাৰ বাউণ্ডেৰীবোৰ ভাঙি পেলাই তাক ৰেচনেলাইজ কৰিব লাগিব। ভাঙি এতিয়া কেনেকৈ? আপুনিতো ভাঙিব নোৱাৰে। এতিয়া আপুনি কেনেকৈ ৰেচনেলাইজ কৰিব? নাই, এই 4খন জিলাটো ভাঙি দিয়া হ'ল, এই 4টাটো মাৰ্জাৰ কৰা হ'ল। গতিকে বাউণ্ডেৰীটো নাই, আৰু বাউণ্ডেৰীটো নোহোৱাৰ কাৰণে তেতিয়া আপুনি সেই 2,11,000ৰ ক্ৰাইটেৰিয়াটোত আহিব পাৰিব। কি আহে এইটোতো চাব লাগিব অংক কৰি। অশোক সিংঘল ডাঙৰীয়া, বিজেপিৰ ভিতৰত আৰু বিজেপিৰ বাহিৰত খুব চৰ্চা হয়, আমি প্ৰায়ে শুনো যে ডক্টৰ শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত 4জনেই মন্ত্ৰী আটাইতকৈ ক্ষমতাশালী, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ডক্টৰ ৰণোজ পেগু আৰু অশোক সিংঘল। এই বাকী মন্ত্ৰীবিলাকক বৰ বিশেষ গুৰুত্ব নিদিয়ে বুলি চৰ্চা হৈ আছে। মই নাজানো, সঁচা কথাটো মই নাজানো,
কিবা ধাৰণা আছেনে আপোনাৰ? মোৰ আছে ধাৰণা। মন্ত্ৰীসভাত থকা প্ৰত্যেকজন সদস্যৰে সমান গুৰুত্ব আছে আৰু মই কেবিনেটত চাওঁ যে প্ৰত্যেকজন মন্ত্ৰীয়ে কেবিনেট যিটো চৰ্চা হয় প্ৰত্যেকজন মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু প্ৰত্যেকজন মন্ত্ৰীয়ে নিজৰ মতামতটো তাত ৰাখে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সহজ সৰল ভাৱেৰে সকলোৰে কথা শুনি থাকে আৰু যেতিয়া এটা আহে যে ইজন মন্ত্ৰীয়ে ভাল কথা কৈছে, ভাল পৰামৰ্শ দিছে, এই পৰামৰ্শটো সিদ্ধান্তত অন্তৰ্ভুক্ত কৰা হয়। বাহিৰত কি চৰ্চা চলিছে, কিয় চলিছে, এইটোতো আৰু মানে মই নাজানো, কিন্তু বাস্তৱ যিটো মানে ছবি মই আপোনাৰ সন্মুখত দাঙি ধৰিছোঁ। সিঙল ডাঙৰীয়া, এতিয়া মই আহোঁ মিউনিচিপেল প্ৰশাসনৰ বিষয়লৈ। মই প্ৰথমেই এই সুযোগতে গুৱাহাটীবাসীৰ হৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনাৰ দিনতে এই জাইকাৰ পানীৰ প্ৰকল্পৰ পৰা মানুহে পানী পোৱাটো আৰম্ভ হ'ল। দীৰ্ঘদিন ধৰি এই গোটেই এটা মানে প্ৰকল্প, যিটো প্ৰকল্প কেতিয়াবাই সম্পূৰ্ণ হ'ব লাগিছিলে, কিন্তু কিবা কিবি কাৰণত, কাৰিকৰী কাৰণত সম্পূৰ্ণ হৈ নুঠিল। 5 বছৰ বিজেপি চৰকাৰ আছিল, তেতিয়াও চেষ্টা কৰা হৈছিল, হৈ নুঠিল। অৱশেষত 12,000 মানুহে এতিয়া পানী পোৱাটো আৰম্ভ হৈছে আৰু লাহে লাহে এইটো পানী পোৱাটো চলিব। এতিয়া আপুনি মোক কওক, এই প্ৰকল্পটোৰ বেমেজালিটো ক'ত আছিল, সমাধান কেনেকৈ হ'ল আৰু কেতিয়াকৈ এই প্ৰকল্পটো সম্পূৰ্ণ হ'ব? বেমাজালিটো কৌশল বহুতবাৰ কোৱা গ'ল আৰু এতিয়া পুৰণা ইতিহাস দৌৰাই থাকি লাভ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটাই মেণ্ডেট আছে, গুৱাহাটীবাসীয়ে পানী পাব লাগিব আৰু এই মেণ্ডেটৰ ওপৰতে আমি কাম কৰি আছোঁ। তেখেতৰ নিৰ্দেশ আছে যে গুৱাহাটীবাসীক পানী দিব লাগিব। আমাৰ হাতত বেলেগ কোনো বিকল্প নাই। আমি কোনো মানে এক্সকিউজ দিব নোৱাৰোঁ, বাহানা বনাব নোৱাৰোঁ। বহুত বাহানা বনালে, বহুত এক্সকিউজ দিলে, বহুত আমি মানে কৰিলোঁ। এতিয়া আৰু নাথিং ডুইং, ন' এক্সকিউজ, পানী দিব লাগিব আৰু আমি পানী দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। ইতিমধ্যে 13-14 হাজাৰ পৰিয়ালক পানী দিব পৰা ব্যৱস্থা আমি কৰি দিছোঁ। যোৱাবাৰ মানে মই লাষ্ট যেতিয়া আপোনাৰ টকশ্বত আহিছিলোঁ, মই কৈ গৈছিলোঁ যে 2024 ভিতৰত পানী দিম আৰু মই ভাবোঁ যে এই লাইনত আমি আগবাঢ়ি আছোঁ। বৰঞ্চ আপোনাৰ ঘৰতো পানী দিব পৰা ব্যৱস্থা হৈ গৈছে। আপুনি কানেকশ্যন লৈছেন নাই মানে জাইকা বৰ্ডৰ, তো অতি শীঘ্ৰে আপুনি লওক। এটা অসুবিধা হৈ আছে যে যিটো এলেকাত আমি পানী দিব পৰা অৱস্থাত আহিছোঁ, তাতেও ৰাইজ আগবাঢ়ি অহা নাই পানী ল'বৰ কাৰণে। মই আপোনাৰ এই টকছৰ মাধ্যমত গুৱাহাটীবাসী ৰাইজক জনাব খুজিছোঁ যে পানী যিটো আহি আছে ট্ৰাষ্টেড, টেষ্টেড এণ্ড মানে নিয়মীয়াকৈ আমি ছাপ্লাই কৰিব পাৰিম। আপোনালোকে বিশ্বাস কৰিব পাৰে যে পানীটো ভাল আহি আছে, আপোনালোকে বিশ্বাস কৰিব পাৰে যে পানীটো সদায় পাই থাকিব। এতিয়া আপোনালোকে আৰু টেংকাৰৰ পৰা পানী লোৱা বা পানী কিনা ব্যৱস্থাৰ পৰা ওলাই আহি এই এটা ভাল ব্যৱস্থা, যিটো বিশুদ্ধ খোৱা পানী, ফিল্টাৰ পানী দিয়া ব্যৱস্থা আমি কৰিছোঁ, এইটো লৈ লওক। জল বৰ্ডৰ এপ আছে, আপুনি মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰে। কোনো মানুহক লগ ধৰিব নালাগে, কোনো অফিচত যাব নালাগে, কোনো কাগজ কাকো দিব নালাগে। যি আছে মোবাইলৰ জৰিয়তে আপুনি এপ্লাই কৰক আৰু মানুহখিনি আহি আপোনাৰ ঘৰত পানীটো লগাই দিব। এইটো এটা খুব ভাল কাম কৰিছে যে মোবাইল এপত আপোনালোকে ব্যৱস্থাটো কৰিছে। ক'তো অফিচত যোৱাৰ দৰকাৰ নাই, মোবাইল এপৰ জৰিয়তে আপুনি টকা ট্ৰান্সফাৰ কৰিব, চব কাম হৈ থাকিব। এতিয়া সমগ্ৰ গুৱাহাটীবাসীয়ে 2024 ডিচেম্বৰৰ ভিতৰত পানী পোৱাৰ সম্ভাৱনা কিমান? সমগ্ৰ গুৱাহাটীবাসীয়ে পাব লাগে 24 ভিতৰত। GMDয়ে যিটো প্ৰকল্প কৰি আছিল, টেণ্ডাৰটো আমি কেঞ্চেল কৰিলোঁ কণ্ট্ৰেক্টৰ, হয়, সেইটো মই জানো। আৰু আমি নতুন ইষ্টিমেট কৰি টেণ্ডাৰটো অতি সোনকালে আমি আৰম্ভ কৰি দিব পাৰিম। চ' মই ভাবোঁ তাতেও পানী 24 ভিতৰত আমি দিব পাৰিম। 24 ডিচেম্বৰৰ ভিতৰত সমগ্ৰ গুৱাহাটী, এইটো এটা খুব ভাল কাম, ডাঙৰ কাম হ'ব। মই এইখিনিতে আৰু এটা কথা সুধি ল'ব খুজিছোঁ যে জাগিৰোডৰ যিখিনি মাটি HPC, সেই প্ৰকল্পটোত কিবা গুৱাহাটীখন তালৈ মানে সম্প্ৰসাৰিত বা ছেটেলাইট টাউন কৰাৰ এটা কিবা পৰিকল্পনা মই শুনিছিলোঁ। এইটো কি ধৰণৰ কথা? গুৱাহাটী আমি বিস্তাৰ কৰিব লাগিব আৰু যিমান কেপিটেল চিটি আছে চবতে আল্টাৰনেটিভ এটা চিটি আছে, ছেটেলাইট চিটি এটা বনাই লৈছে। কেলকাতাত ৰাজাৰহাট নিউ টাউন হৈ গ'ল, দিল্লীত গুৰগাঁও, দিল্লীততো বহুত হৈ গ'ল, দিল্লীততো কথা কৈ নাই। হায়দৰাবাদত হায়দৰাবাদ, চিকান্দ্ৰাবাদ হৈ গ'ল, আছে। বেংগলোৰত বেংগলোৰ হোৱাইটফিল্ড হৈ গ'ল। আপুনি যিকোনো মানে ষ্টেটত যদি আপুনি চায় তাত তেনেকুৱা, গুজৰাটত আহমেদাবাদ, গান্ধীনগৰ হৈ গ'ল, ৰাজস্থানত মানে জয়পুৰৰ ওচৰত মানে নতুন নতুন বহুত ৰুৰেল এৰিয়াবোৰ তেওঁলোকে ছেটেলাইট চিটিত কনভাৰ্ট কৰিলে। চ' গুৱাহাটী প্ৰথমটো হ'ল যে কোনো প্লেণ্ড চিটি নহয়। গুৱাহাটী যেতিয়া আৰম্ভ হৈছিলে, হঠাৎ এদিন
সিদ্ধান্ত হ'ল যে ৰাজধানীটো গুৱাহাটী শিফ্ট হ'ব আৰু আহি FCR গোডাউনত ৰাজধানীটো শিফ্ট কৰি দিলে তাৰপিছত কিন্তু কোনো পৰিকল্পনা হোৱা নাছিল যে GS ৰোড কিমান বহল থাকিব লাগে আজি GS ৰোডত যিটো যানজঁটৰ ব্যৱস্থা আমি চাই আছোঁ এইটো যদি আৰু 30 মিটাৰ 40 মিটাৰ এই সময়তে বহল কৰি ল'লে হয় মই ভাবোঁ যে আজি খুব ভাল হ'লে হয় কিন্তু আগতে এই চিন্তাবোৰ নহ'ল কোনো অল্টাৰনেটিভ ৰোড নাই লাইফলাইন গুৱাহাটীৰ লাইফলাইনটো GS ৰোড হৈ আছে উজনিৰ পৰা নামনিৰ মানে যোগাযোগ যিটো হয় গুৱাহাটীৰ মাজেৰে যদি যাব লাগে GS ৰোড হৈয়ে যাব লাগিব চ' তেনেকুৱা এটা ব্যৱস্থা নথকাৰ কাৰণে প্লেণ্ড ডেভেলপমেণ্ট নোহোৱাৰ কাৰণে আৰু গুৱাহাটীততো আপুনি চাওক তিনিটা চেঞ্চুৰী আছে তিনিটা ইক' চেঞ্চিটিভ চেঞ্চুৰী আছে দীপৰ বিল আছে ইফালে ব্ৰহ্মপুত্ৰ আছে আনফালে মেঘালয় আছে আনফালে পাহাৰ আছে চ' গুৱাহাটীক আৰু আপুনি এক্সপেণ্ড কৰিব পৰা পলাকবাৰীৰ বাহিৰে বেলেগ কোনো ৰাস্তা আমাৰ হাতত নাই পলাকবাৰীত এটা ডেভেলপমেণ্ট হ'ল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ডাঙৰকৈ হৈ গ'ল মেডিচিন কোম্পানী আহিলে আহিলে ইফালেও ডেভেলপমেণ্ট হৈ আছে কিন্তু এতিয়া ইফালে যদি যাব লাগে ওপৰত যদি উঠি যাব লাগে নেক্সট ষ্টপেজেছ জাগি ৰোড পূবৰ ফালে যাব লাগিব পূবৰ ফালে যদি যাব লাগে নেক্সট ষ্টপেজেছ জাগি ৰোড তো জাগি ৰোডত ফালে আজি পৰিকল্পনা কৰিছোঁ কালিলৈ কাম আৰম্ভ হ'ব পৰহিলৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব চথা দিনাই মানুহ থকা আৰম্ভ কৰিব তেতিয়ালৈ গুৱাহাটীৰ ওপৰত প্ৰেছাৰ বহুতখিনি বাঢ়ি যাব লাহে লাহে মানুহ শিফ্ট কৰা আৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সময়ত কেপিটেলটো জাগি ৰোডত লৈ যোৱাৰ কথা চিন্তা কৰি আছে চ' মই ভাবোঁ ভাল হ'ব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া খুব ইণ্টাৰেষ্টিং কথা এটা কৈ আছিলে আপুনি সেইটো হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিকল্পনা কৰিছে যে কেপিটেলখন ৰাজধানীখন জাগিৰোডলৈ কেনেবাকৈ স্থানান্তৰ কৰিব পাৰি নেকি এই বস্তুৰ ধাৰণাটো অকণ বুজাই কওকচোন মানে আপুনি চাব যে প্ৰত্যেকটো ডেভেলপড ষ্টেটত কমাৰ্চিয়েল কেপিটেল এটা থাকে হয় এডমিনিষ্ট্ৰেটিভ পলিটিকেল কেপিটেল এটা থাকে আৰু এই দুটা যেতিয়া থাকে দুটাৰে সমান গ্ৰথ হৈ থাকে আহমেদাবাদ গান্ধীনগৰ ভোপাল ইন্দোৰ চ' এই যিটো পৰিকল্পনা এই পৰিকল্পনাটো যদি ভালকৈ হৈ যায় মই ভাবোঁ যে অহা দিনবোৰত আৰু মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনাত মানে বহুত সৰু পৰিকল্পনা তেখেতে লোৱা নাই he wants to মানে fly very high so যিটো টেক অফ কৰিছে বহুত চিষ্টেমেটিক টেক অফ কৰিছে আৰু ডেষ্টিনেশ্যনটো বহুত দূৰত আছে বহুত মানে ওপৰত আছে সেইকাৰণে মই ভাবোঁ যে মানে টেনশ্যন কৰিব লগা একো নাই অহা দিনবোৰত যে তাত কেপিটেল শিফ্ট হ'ব এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তাত বিল্ট আপ হোৱা আৰম্ভ হ'ব চিষ্টেমেটিক ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব চিষ্টেমেটিক এডমিনিষ্ট্ৰেশ্যন চলিব এডমিনিষ্ট্ৰেশ্যনটো মোটামুটি গভৰ্নেন্সৰ ফালে আমি আগবাঢ়ি আছোঁ অহা 4 বছৰ ভিতৰত মোটামুটি মই যিটো হাৰত বস্তুবিলাক হৈ আছে বা গৈ আছে এটা সময়ত ইণ্টাৰনেটৰ জৰিয়তে গভৰ্নেন্সৰ জৰিয়তে কামবিলাক হোৱা আৰম্ভ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰেপতি কৈ আছে সিদিনা 1 তাৰিখে মিটিঙতো তেখেতে ক'লে সাংবাদিকসকলক যেতিয়া তেখেতে লগ পাইছিল যে মানুহ চৰকাৰৰ ওচৰত যাব নালাগে মানুহ চৰকাৰক চাব নালাগে মানুহে চৰকাৰ বুলি কোন জানিব নালাগে কোনো চৰকাৰী বিষয়াৰ লগত সাধাৰণ মানুহৰ কোনো সম্পৰ্ক হ'ব নালাগে যি ছাৰ্ভিচ আমি দিব খোজোঁ এইটো ইণ্টাৰনেট কম্পিউটাৰ আৰু মোবাইলৰ জৰিয়তে আমি দিব পৰা ব্যৱস্থাটো কৰিব লাগে আৰু আজি এইটো দিব পৰা ব্যৱস্থা বহুতখিনি হৈ গৈছে আজি ট্ৰেড লাইচেন্স গোটেই অসমত অনলাইন হৈ গ'ল আপোনাৰ পানী এতিয়া অনলাইন পায় পানী এতিয়া আপোনাক ক'লোঁ যে পানীটো আপুনি এপ্লাই কৰক ক'তো যাব নালাগে খালি ঘৰত যাই এপ্লাই কৰিব কিয় ঘৰত গ'লে জিঅ' লোকেশ্যনটো আপুনি দি দিব পাৰিব যে এই লোকেশ্যনত পানীটো লাগে আপুনি এড্ৰেছো নেলিখিলে চলিব আমি ইমান টেকন'লজি ড্ৰিভেন কৰি দিছোঁ যে এই লোকেশ্যনত যাই যেতিয়া আপুনি এপ্লাই কৰিব যেতিয়া এপ্লিকেশ্যনটো কম্পিউটাৰত মানে এপত আপুনি আপলোড কৰিব এপটোৱে চাই ল'ব যে আপোনাৰ তাত পানী দিব পৰা ফিজিবিলিটিটো আছে নে নাই এই জিঅ' লোকেশ্যনত আমাৰ পাইপ গৈছে নে নাই যদি গৈছে ইমিডিয়েটলি এপ্লিকেশ্যনটো একচেপ্ট কৰিব আৰু হাউচ হোল্ড কানেকশ্যন দিয়াৰ কাৰণে প্ৰচেছ কৰি দিব কোনো মানুহে যাই ফিজিকেলি ইনস্পেক্টো কৰিব নালাগে যে তাত পানী দিব পাৰিম নে নোৱাৰিম গতিকে কাইলৈ পৰহিলে সকলোখিনি কামেই আমি এপ্লিকেশ্যন বেছ হ'ব পাৰে এপ বেছ হ'ব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আছে তাৰ ভিত্তিত আমি কৰিব পাৰোঁ হয় মানে গতিকে জাগিৰোড হৈ উঠিব এখন ৰাজনৈতিক প্ৰশাসনিক ৰাজধানী আৰু গুৱাহাটী হ'ব কমাৰ্চিয়েল হাব কাৰেক্ট সেই ফৰ্মতে আপোনালোকে নিবলৈ চেষ্টা কৰি আছে হয়
সিংহল ডাঙৰীয়া পুনৰ মই গুৱাহাটীলৈ আহিব খুজিছোঁ গুৱাহাটীত এই যে শেহতীয়াকৈ আপোনালোকে এটা কাম কৰিলে 31 ডিচেম্বৰ শেষ দিন আছিল কিন্তু 31 জানুৱাৰীলৈকে আনিলে এই যে ইলেক্ট্ৰিচিটি বিল আৰু হোল্ডিং নাম্বাৰ এইটো লৈ গোটেই কাফেত হুলস্থুল গোটেই মানুহ একদম কাফেবিলাকত ব্যস্ত হৈ পৰিছে নিজৰ পুৰণা মাটিৰ পট্টা উলিয়াইছে জমাবন্দী উলিয়াইছে বহুতৰ হোল্ডিং নাম্বাৰ নাছিল এই গোটেই প্ৰক্ৰিয়াটোৰ মূল উদ্দেশ্যটো কি আছিল আপোনাৰ চাওক মূল উদ্দেশ্য দুটা গুৱাহাটীত মানুহে কনষ্ট্ৰাকশ্যন কৰে বহুতে বেআইনী কনষ্ট্ৰাকশ্যনো কৰে ইলেক্ট্ৰিচিটি কানেকশ্যন লৈ লয় বেআইনী কনষ্ট্ৰাকশ্যন কৰেতো কৰে হোল্ডিং নম্বৰটো নাথাকে কোনো মিউনিচিপালিটিক প্ৰপাৰ্টি টেক্স নিদিয়ে মিউনিচিপালিটিয়ে টেক্স নাপায় তে যিমান ইলেক্ট্ৰিচিটি কানেকশ্যন আছে ইমানটো মানুহ নিজৰ ঘৰত বা ব্যৱসায়িক প্ৰতিষ্ঠানতে ইলেক্ট্ৰিচিটি কানেকশ্যন ল'ব বেলেগটো আৰু কোনো ব্যৱহাৰ নাই তো যিমান ঘৰত ইলেক্ট্ৰিচিটি কানেকশ্যন আছে ইমান চবৰ ঘৰত মানে হোল্ডিং নম্বৰ থাকিব লাগে আৰু তেখেতসকলে প্ৰপাৰ্টি টেক্স পে'মেণ্ট কৰিব লাগে তাৰ কাৰণে এইটো টেগিং কৰি দিয়া গ'ল মানুহে ধামাধুম দিলে 70 কোটি টকা উঠি গ'ল 72 কোটি টকা উঠিছে 72 কোটি টকা উঠি গ'ল আপুনি 50% ৰেহাই দিয়াৰ পিছতো আপুনি 72 কোটি টকা পাইছে নাই মানে 50% ৰেহাই আমি দিলোঁ এৰিয়াৰত কাৰেণ্টত দিয়া নাই এৰিয়াৰত আমি দিলোঁ তাতে 25 কোটি টকা উঠি গ'ল আচ্ছা আৰু কাৰেণ্টত আপোনাৰ বাকী 52 কোটি টকা উঠিলে নাই 52 নহয় 72 ৰাইট ঠিকে আছে এতিয়া মোক আপুনি এটা কথা কওকচোন যে এই যে এছেছমেণ্ট এইটো সেলফ এছেছমেণ্ট দিলে আপুনি সেলফ এছেছমেণ্ট ইয়াততো গণ্ডগোল থাকিব কি গণ্ডগোল থাকিব মই মোৰ প্ৰপাৰ্টিৰ ভেলু 1 কোটি মই দেখুৱাই দিলোঁ 25 লাখ আপুনি কি কৰিব পাৰিব চাওক গণতান্ত্ৰিক প্ৰক্ৰিয়াত জয় হৈ অহা চৰকাৰে নিজৰ ৰাইজক বিশ্বাস কৰিব লাগে দি গভৰ্ণমেণ্ট মাষ্ট ট্ৰাষ্ট ইটছ পিপল এণ্ড ইটছ ছাবজেক্ট মই যদি যিজন মানুহে মোক ভোট দিছে আৰু মই যদি ভাবোঁ এই মানুহটো 2 নম্বৰী তাৰ কথাটো মই বিশ্বাস নকৰিম এই চিন্তাৰে চৰকাৰ চলিব নোৱাৰে মানুহক আমি বিশ্বাস কৰিব লাগিব আৰু মানুহ বিশ্বাস যদি আপুনি যেতিয়া মানুহক বিশ্বাসত ল'ব মানুহে সঁচাকৈ কৰি দিব গণ্ডগোলটোতো অফিচ মানে এই টেক্স কালেক্টৰজনে যাই লগাই দিয়ে আপোনাৰ ভেলু আছিল 1 কোটি আপোনাক বুজাই দিলে মই মানে 25 লাখত কৰি দিম আপুনি কোনোদিনটো 2 নম্বৰী কৰিব খোজা নাই হিয়ে আপোনাক বুজাই দিলে 25 লাখত কৰি দিম বুলি সেইকাৰণে আপুনি 25 লাখত কৰি ল'লে অশোক সিংহল ডাঙৰীয়া আপোনাৰ আপুনি নিজে কৰা হ'লেহেঁতেন 1 কোটি টকাতে কৰিলেহেঁতেন দুটা কথা মই আপোনাক কওঁ আমি টেলিভিশ্যনত বহি আছোঁ আৰু দৰ্শকে চাই আছে আমাৰ দুজনকে ধৰি দৰ্শকসকলৰো 99% মানুহে প্ৰপাৰ্টি কিনিলে আণ্ডাৰ বিলিং কৰে চাওক আপুনি সদায় ভেলুটো কমত দেখুৱাই যাতে চৰকাৰক ষ্টেম্প ডিউটিটো বেছিকৈ দিব লগা নহয় মই এজন মানুহৰ কথাই জানো যিজন মানুহে প্ৰকৃত ভেলু দি পেলাই বস্তু বিক্ৰী কৰিছিল আন বহুত থাকিব পাৰে সেইজন আছিল জাষ্টিছ বনৱাৰীলাল হানচাৰিয়া আপুনি নাম শুনিছে জাষ্টিছ বনৱাৰীলাল হানচাৰিয়াই গুৱাহাটীৰ প্ৰপাৰ্টি যিটো মূল্যত বিক্ৰী কৰিছিল সেই মূল্যটো ৰেকৰ্ডত মানে নথিত নহাৰ কাৰণে তেওঁ কেইবাবাৰো প্ৰপাৰ্টি বিক্ৰী কৰাটো কেঞ্চেল কৰিলে শেষত তেওঁ প্ৰকৃত মূল্যত বস্তুটো বিক্ৰী কৰিছে তেওঁৰ বাহিৰে মই দ্বিতীয় এজন মানুহ শুনা নাই যি প্ৰকৃত মূল্যটো নথিত দেখুৱাইছে আপুনি কেনেকৈ ক'ব যে আপোনাৰ মিউনিচিপালিটিৰ সব এছেছমেণ্টবোৰ সঠিকভাৱে হৈছে আপুনি বহুত ডাঙৰ পলিটিকেল ষ্টেটমেণ্ট এটা কৈ দিলে আপুনি ইলেকশ্যনত জিকিবৰ কাৰণে এইটো এনাফ যে মই মোৰ নাগৰিকক বিশ্বাস কৰোঁ নহয় তেনেকুৱা নহয় আপুনি বুজা নাই কথাটো মাটিৰ মূল্যটো চৰকাৰে নিৰ্ধাৰণ কৰি দিছে সাৰ্কিল ৰেট চৰকাৰে নিৰ্ধাৰণ কৰি দিছে এৰিয়া ৱাইজ সো আমাৰ প্ৰপাৰ্টি টেক্সৰ এছেছমেণ্টৰ সম্পৰ্ক সাৰ্কিল ৰেটৰ লগত আছে মাটিৰ দাম 1 কোটি হ'ব পাৰে 50 লাখো হ'ব পাৰে কিন্তু সাৰ্কিল ৰেট যদি 25 লাখ আছে আমাৰ প্ৰপাৰ্টি টেক্সৰ এছেছমেণ্ট 25 লাখৰ ওপৰতে হ'ব আচ্ছা বুজি পালোঁ সো মাটিৰ প্ৰকৃত মূল্য কিমান আছে ফাৰ্ষ্ট প্লট থাকিলে এতিয়া মাটিৰ মূল্যটো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ থাকে তাৰ নিৰ্ধাৰণটো কেনেকৈ হ'ব পাৰে জিএছ ৰোডৰ ফাৰ্ষ্ট প্লট যিটো আছে এইটো 1 কোটি তাৰ পিছতটো 90 লাখ 3 নম্বৰটো 50 লাখ 4 নম্বৰটো 40 লাখ কিন্তু মাটিটোতো আছে মানে 100 মিটাৰৰ ভিতৰতে 100 মিটাৰৰ ভিতৰতে মাটিৰ বজাৰ মূল্যটো বদলি হৈ গৈ আছে তাৰ কাৰণেতো চৰকাৰে বেলেগ বেলেগ ৰেট দিব নোৱাৰে এইকাৰণে চৰকাৰে ধাৰ্য কৰি দিছে যে ইমান টকা এই চাৰ্কিলত এই ৰাস্তাৰ ওপৰত মাটিৰ মূল্যটো ইমান
যাৰ যাৰ মাটি এই ৰাস্তাত পৰিব এই ৰেটতে সেলফ এসেসমেন্ট কৰিব লাগিবই এইখিনিতে লৈছোঁ ক্ষণিক সময় বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া আমি টেক্স এছেছমেণ্ট আৰু বিদ্যুৎ বিল আৰু হোল্ডিং নাম্বাৰৰ লিংকেজৰ কথা পাতি আছিলোঁ এতিয়া কথাটো হ'ল বিদ্যুৎ নিয়ামক আয়োগে কৈছে যে হোল্ডিং নাম্বাৰৰ লগত যদি বিদ্যুৎ বিল সংযোগ নহয়ও তেতিয়াও কিন্তু আমি তেওঁৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিব নোৱাৰোঁ কিন্তু আপোনালোকে কৈ দিলে যে যদি কৰা নহয় বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ব কথাটো কি মই শুনিছোঁ তেনেকুৱা কিবা কৈছে কোনো মানে কাগজটো মোৰ তাত অহা নাই কিন্তু দুই এজনে আৰু মোক কৈছে মই চাম কিন্তু এতিয়া মানে মই গুৱাহাটীবাসী ৰাইজক বিনম্ৰতাৰে আগ্ৰহ কৰিব খুজিছোঁ আপোনাৰ মাধ্যমতো এই চেনেলৰ মাধ্যমতো যে প্ৰপাৰ্টি টেক্স ভালকৈ দিয়ক প্ৰপাৰ্টি টেক্স নিদিলে কালিলৈ পেনাল্টি হ'ব প্ৰপাৰ্টি টেক্স নিদিলে কালিলৈ প্ৰপাৰ্টি সিজ হ'ব সো এই জামেলাত আমি ফাঁচিব নালাগে আৰু যেহেতু আমি সেলফ এসেসমেন্ট কৰি দিছোঁ কোনো চৰকাৰী অফিচত যাব নালাগে কোনো বিষয়াক মাতি আনিব নালাগে আপুনি নিজে আপোনাৰ প্ৰপাৰ্টিটো এসেসমেন্ট কৰি টেক্সটো দি দিয়ক এতিয়াতো এই অজুহাত নাই যে মোৰ তাত টেক্স কালেকশ্যনৰ কাৰণে অহা নাই মই জিএমচি অফিচত গৈছিলোঁ মানে মানুহ তাত নাছিলে কাৰণে মই দিব নোৱাৰিলোঁ এতিয়াতো আপোনাৰ মোবাইলতে আপুনি টেক্সটো দি দিব পাৰে তাত কোনো প্ৰব্লেম নাই মোবাইলত যদি আপোনাৰ স্মাৰ্টফোন আপোনাৰ তাত নাই কিন্তু বিল্ডিং থকা মানুহৰ স্মাৰ্টফোন নহ'ব এইটোও মোৰ বিশ্বাস লগা নাই কিন্তু এই মানে অজুহাত মই লৈও যদি লওঁ যে স্মাৰ্টফোন নাই আপুনি কাফেত যাব পাৰে CSCত গুচি যাওক আপুনি কেফেত গুচি যাওক আৰু একোৱে যদি নহয় তেতিয়া জিএমচি অফিচত যাওক কিন্তু মই নাভাবোঁ যে স্মাৰ্টফোন নথকা মানুহ আৰু আমাৰ এইটো কিবা ছাৰ্ভিচ চেণ্টাৰ বুলি কয় ন CSC বুলি কয় CSCত 300টা আছে গুৱাহাটীত যিকোনো CSC এটাত গ'লে হ'ল জাঙাই আমি কেম্প লগাই আছোঁ তাতে যাই মানে কেম্পত যাই পইচাটো দি দিলে হ'ল গতিকে আপোনাৰ কালেকশ্যন ৰেট যথেষ্ট ভাল 72 কোটি টকা আপুনি এমাহৰ ভিতৰতে কালেকশ্যন কৰিছে যিটো জিএমচিত কেতিয়াও আগতে সম্ভৱ নাছিলে আপুনি কেৱলতো আৰু জিএমচিৰ মন্ত্ৰী নহয় আপুনি সমগ্ৰ অসমৰ পৌৰ প্ৰশাসন বিভাগৰ মন্ত্ৰী গুৱাহাটীত বিদ্যুৎ বিল আৰু হোল্ডিং নাম্বাৰৰ লিংকেজ ইছ্যুটো যথেষ্ট গুৰুত্ব পালে মানুহে বহুতখিনি নিজে আগবাঢ়ি গৈ নিজে এইবিলাক কাম কৰিলে যাৰ কাৰণে আপুনি ইমানখিনি টকা পালে কিন্তু যোৰহাটত এই বস্তুটো বন্ধ হৈ আছে নহয় যোৰহাটত আমি সেলফ এসেসমেন্টৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিলোঁ খালি টেক্স আমি লোৱা নাই কিমান ঘৰ আছে এটা মিউনিচিপালিটি আছে য'ত মিউনিচিপালিটি হোৱাৰ পিছত কোনোদিন প্ৰপাৰ্টি টেক্সে লোৱা নাই এনেকুৱা মিউনিচিপালিটিও আছে যে মিউনিচিপালিটি গঠন হোৱাৰ পিছত আজিলৈ মিউনিচিপালিটিয়ে প্ৰপাৰ্টি টেক্স কালেকশ্যনে কৰা নাই এনেকুৱা মিউনিচিপালিটিও আছে যে 1971ত লাষ্ট ৰিভিজন কৰিছিল টেক্সৰ তাৰপিছত টেক্সৰ কোনো ৰিভিজন কৰা নাই সো গোটেই অসমৰ আমি ৰিভিজন মানে এছেছমেণ্ট কৰিলোঁ কিমান মানুহ আছে কিমান ঘৰ তাত আছে কিমান মানে প্ৰতিষ্ঠান আছে বিল্ডিং আছে এই বিল্ডিংবোৰ মেপিং কৰা হ'ল জিঅ' টেগিং কৰা হ'ল আৰু চবৰ কিমান এৰিয়া কিমান আছে এইটোও আমি ইতিমধ্যে লৈ ল'লোঁ আহা 1-2 দিন 4 দিনৰ ভিতৰতে ৰেটবোৰ আমি ঠিক কৰি দিম ৰেটটো ঠিক কৰাৰ পিছত ধামাধুম তাতেও কালেকশ্যন আৰম্ভ হ'ব প্ৰিয় দৰ্শক প্ৰত্যেকখন পৌৰ প্ৰশাসনৰ অধীনত থকা নগৰত এতিয়া এছেছমেণ্ট আৰম্ভ হ'ব সেলফ এছেছমেণ্ট হ'ব নিজে তেখেতসকলে নিজৰ সম্পত্তিৰ হিচাপ দিব লাগিব আৰু টেক্সৰ হাৰ মাচুলৰ হাৰো 71 চনৰ দৰে নাথাকিব বা 2000 চনৰ দৰে নাথাকিব নিশ্চয় বৃদ্ধি পাব সেইটোৱেই বাৰ্তা অশোক সিংঘালে দিছে সিংঘাল ডাঙৰীয়া 2023 নাই বৃদ্ধি কৰাৰ আমাৰ তাত কোনো প্ৰস্তাৱ নাই হ'বই স্বাভাৱিকভাৱে নহয় বৃদ্ধি কিন্তু ঘটনাটো কি হয় যে ধৰক তেজপুৰ মিউনিচিপালিটিয়ে 10 টকা স্কয়াৰ ফিটত লৈ আছিলে লোৱা নাই কিন্তু এটা আপোনাক উদাহৰণস্বৰূপে কৈছোঁ আৰু কাষতে নগাঁৱে 3 টকাকৈ লৈ আছিলে ঠিক আছে আৰু ইফালে যদি অলপ আগবাঢ়ি যায় যোৰহাটে 25 টকাকৈ লৈ আছিলে তো এটা মাজৰ স্লেব আমি আনিব লাগিব যে দিছ ইজ দি এভাৰেজ ষ্টেট এভাৰেজ এইটো হ'ব লাগে ইয়াত 5% 10% বেছি ল'ব পাৰে ইয়াতকৈ 10% কম ল'ব পাৰে যে 8 টকা আমি ধাৰ্য কৰি দিলোঁ প্লাছ মাইনাছ 10% কৰিব পাৰে এই 8 টকা কৰাৰ লগে লগে যোৰহাটৰ মানুহে 25 টকাৰ পৰা 9 টকালৈ নামি আহিব 10% প্লাছ মাইনাছ কাৰোবাৰ যদি 9 টকা আছে সি
আৰু কোনোবাই যদি 5 টকা লৈ আছিলে সি 9 টকালৈ উঠি যাব পাৰিব কোনোবাই যদি 10 টকা লৈ আছিলে সি 9 টকালৈ নামি আহিব ক'বাত বাঢ়িব ক'বাত কমিব কিন্তু ষ্টেট ৱাইজ আমি এটা এভাৰেজ আনিব লাগিব নহলে এইটো ডিফাৰেন্স চলিব নোৱাৰে যে ক'বাত 5 টকা আৰু ক'বাত 25 টকা মানে ইউনিফৰ্মিটি এটা আহিব ইউনিফৰ্মিটি এটা 10% প্লাস মাইনাস মডেলত আনিব লাগিব বা আমি সংখ্যাৰ ভিত্তিত আনক যে 25000 লৈ যিখিনি মিউনিসিপালিটি আছে তাত এটোৰ হাৰত লোৱা যাব 50000 যিমান যত আছে তাত এই হাৰত লোৱা যাব আৰু যেতিয়া 25000 মিউনিসিপালিটি 50000 পাব তেতিয়া 50000 ক্ৰস কৰাৰ লগে হাৰটো নিজে নিজে চেঞ্জ হৈ যাব ৰাইট সিংহল ডাঙৰীয়া 2023 ৰ আৰম্ভণিতে অসমবাসী ৰৈ আছে যে আপোনাৰ পৰিকল্পনা কি এই 2023 ত আপুনি কিখিনি কাম হাতত লৈছে আৰু কিখিনি কাম সম্পূৰ্ণ কৰিম বুলি আপুনি ভাবিছে সব পৌৰমন্ত্ৰী হিচাপে মানে পৌৰমন্ত্ৰীটো নহয় ইয়াক কোৱা হৈছে আৰবান এফেয়াৰ্স এণ্ড হাউজিং এণ্ড আৰবান এফেয়াৰ্স হাউজিং এণ্ড আৰবান এফেয়াৰ্সৰ মেইন কাম হ'ল হাউজিং এটা ডাঙৰ ইণ্ডাষ্ট্ৰিও হৈ গ'ল হাউজিং এটা ডাঙৰ সেক্টৰো হৈ গ'ল হাউজিং সেক্টৰত 64 এক্টিভিটিজ 64-65 এক্টিভিটি আছে যিটোৰ জৰিয়তে জিডিপিত বহুত গ্ৰোথ আহে বিগেষ্ট কন্ট্ৰিবিউশন অফ এনি এক্টিভিটি which contributes to মানে জিডিপি ইজ হাউজিং হাউজিং আটাইতকৈ বেছি জিডিপি কন্ট্ৰিবিউট কৰে জিডিপিত এতিয়া হাউজিংটো ভালকৈ চলিব লাগে নিয়ম ভালকৈ হ'ব লাগে আৰু হাউজিং অকল ঘৰ বনোৱাই হাউজিং নহয় তাৰ কাৰণে আৰবান প্লেনিং এতিয়া আপোনাক জনাই মই সুখী হৈছোঁ যে অসমৰ 102টা মিউনিচিপালিটি আছে আমি যেতিয়া আহিছিলোঁ মাত্ৰ 26টা মিউনিচিপালিটিৰ টাউনৰ আৰু চিটিৰ মাষ্টাৰ প্লান আছিলে আমি আহা 6 মাহৰ ভিতৰত এতিয়ালৈ মোটামুটি 50টা হৈ গ'ল আৰু 50টা বা 52টা আমি 6 মাহ 8 মাহৰ ভিতৰত মাষ্টাৰ প্লান পাব্লিছ কৰি ফাইনেল কৰি দিম সো অসমৰ প্ৰত্যেকটো চিটিত approved GIS based master plan থাকিব আৰু যেটো মাষ্টাৰ প্লান আহা 25 বছৰৰ কাৰণে ইয়ে থাকিব আগত মাষ্টাৰ প্লান কৰিছিল তাত ৰাস্তাৰ লেভেল কি আছে আজি এটো ঠিক নাই আমি খৰু খৰু কথাত গুৰুত্ব দি আছো তাৰ ফলটো আজি মই আপোনাক বুজাব নোৱাৰিম কিন্তু এটা সময়ত আপুনি চাব যে ইয়াৰ ফলটো বহুত ভাল ফলাফল ওলাব এজন মানুহে ঘৰ বনালে টাউনত আৰু প্ৰত্যেকবাৰ PWD তাত ৰাস্তা নতুনকৈ বনাওতে 4 ইঞ্চি ৰাস্তাটো উখ কৰি দিয়ে 15 বছৰ 20 বছৰত ৰাস্তাটো তাৰ ভেটিৰ ওচৰা ওচৰি হৈ যায় আৰু 25 বছৰ পিছত তাৰ ঘৰৰ ভেটিটো ৰাস্তাতকে তলত আহি যায় সো এতিয়া এই গুৱাহাটীত হৈ আছে সো এই কাৰণে আমি মাষ্টাৰ প্লানত ফ্ৰিজ কৰি দিলো জিৰো লেভেল টাউন এলেকাত ৰাস্তা বনাবৰ কাৰণে এতিয়া মাষ্টাৰ প্লানত মানে SOP ইনকৰ্পোৰেট কৰা হৈছে এক্ট কৰি দিয়া হৈছে যে টাউন অঞ্চলত ৰাস্তাৰ লেভেলটো বৃদ্ধি কৰিব নোৱাৰে আৰু ভেটিটো আপুনি 2 ফুটৰ ওপৰত বনাব নোৱাৰে 40 বছৰৰ আগতে গুৱাহাটীৰ এজন আৰ্কিটেক্ট ৰমেন বৈশ্য তেওঁ 40 নহয় 35 বছৰ আগতে তেওঁ আসাম ট্ৰিবিউনত সম্পাদকলৈ এখন চিঠি লিখিছিল বিষয় এইটো আছিল যদি 35 বছৰ আগতে চিন্তা কৰিলেহেঁতেন যে ৰাস্তাৰ লেভেল ওখ নকৰি জিৰো লেভেল কৰোঁ আজি গুৱাহাটীৰ অৱস্থা এইটো নহ'লে 35 বছৰ আগততো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নাছিল অশোক সিংহল ডাঙৰীয়া 2023 বৰ্ষটো আপুনি সফল হওক আপোনাৰ সকলো কাম সুচাৰুৰূপে সম্পন্ন হওক আৰু ষ্টুডিঅ'ৰ মজিয়াত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ ধন্যবাদ